কলিয়াবৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক চালকৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত দুৰ্বৃত্ত। মঙলবাৰে নিশা গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী এখন ট্ৰাকক 5 দুৰ্বৃত্তই বুঢ়াপাহাৰৰ সমীপৰ দেওচুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ জৰিয়তে আগফেটা দি ট্ৰাকৰ চালকক কৰিছিল ধন দাবী। দাবী কৰা ধন দিবলৈ চালকজন অমান্তি হোৱাত চালকজনক চাৰিচকীয়া বাহনত উঠাই লৈ গৈছিল বোকাখাট অভিমুখে। চালকজনৰ মোবাইলত এজন যুৱকে গুগল পেৰ জৰিয়তে ধন দিবলৈ দিছিল স্কেনাৰ। পিছত এক গোপন খবৰৰ ভিত্তিত জখলাবন্ধা আৰু বাগুৰি আৰক্ষীয়ে খেদি বোকাখাটৰ পৰা 5 দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ লগতে চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে দুৰ্বৃত্তই ব্যৱহাৰ কৰা AS05V0959 নম্বৰৰ টাটা নেক্সন নামৰ বাহনখন জব্দ কৰাৰ লগতে UP30AT4914 নম্বৰৰ ট্ৰাকখনো উদ্ধাৰ কৰে। বাগৰি আৰু জখলাবন্ধা আৰক্ষীয়ে আটক কৰা ধৃত লোককেইজন ক্ৰমে ধীৰাজ শ্বাহ, সুনু শ্বাহ, ৰাহুল কৈৰী, সন্তোষ চৌধুৰী, নিতেশ সিং বুলি জানিব পৰা গৈছে। गाड़ी लेके आ रहा था प्याज की और रास्ते में मुझको घाटी में एक कार ने ओवरटेक किया, टाटा पंच ने। तो मेरी ट्रक को ओवरटेक करके आगे गाड़ी लगा दिया। मेरे को ज़बरदस्ती नीचे उतार लिया और पैसे की डिमांड की मेरे से। मेरे पास पैसा नहीं निकला तो वो लोग मेरे को अपनी कार में डाल के यहाँ से लेके चले गए। बोले कि बोकाघाट तब जा रहे थे और बोले कि दीमापुर जंगल तक अगर आपका पेमेंट नहीं आया तो दीमापुर जंगल में मार के फेंक देंगे आपको। कितना आदमी था वो लोग? 5 आदमी था। और फिर बोकाघाट और यहाँ की पुलिस ने हमारी हेल्प की और हमको वहाँ पे रिकवर कर दिया। যোৱাকালি 18 ফেব্ৰুৱাৰী নিশা প্ৰায় 10:30 মান বজাত মাননীয় SDPO মহোদয়ে ফোন কৰি আমাক খবৰ দিয়ে যে আমাৰ থানা এলেকাৰ বুঢ়াপাহাৰ পাৰ হৈ দেওচৰৰ নেশ্যনেল হাইৱেত 715ত এখন পিঁয়াজ কঢ়িয়াই নিয়া 16 চকীয়া ট্ৰাক গাড়ী ড্ৰাইভাৰ হেণ্ডিমেনক 5জন অচিনাক্ত দুৰ্বৃত্তই এখন কাৰেৰে গৈ আগভেটি ধৰে আৰু তেওঁলোকক ধন দাবী কৰে। আৰু ড্ৰাইভাৰজনে 100 ডায়েল কৰি আমাৰ কণ্ট্ৰল ৰুমত খবৰ দিয়া বুলি জনাত আমাৰ জখলাবন্ধা থানাৰ আৰক্ষী দল আৰু ঘটনাস্থলীলৈ ৰাওনা হয় আৰু বাগৰি PPৰ আৰক্ষী দলক ঘটনাস্থলীলৈ মাতি পঠিওৱা হয়। আমি ঘটনাস্থলীত গৈ গাড়ীখনৰ ট্ৰাকখনৰ হেণ্ডিমেন সন্তোষ কুমাৰক লগ পাওঁ আৰু তেওঁ জনায় যে AS05V0959 এখন টাটা নেক্সন গাড়ীয়ে দুৰ্বৃত্ত 5জনে গাড়ীখনৰ ড্ৰাইভাৰ ভাৰিছ গাজীক ধন দাবী কৰি ধন দিব নোৱাৰাৰ বাবে অপহৰণ কৰি উঠাই বোকাঘাটৰ ফালে পলায়ন কৰিছে। ততালৈকে মাননীয় SDPO ছাৰক জনোৱা হয় আৰু তেওঁৰ নিৰ্দেশ মতে আমি দুয়োটা দল বোকাঘাট অভিমুখে গাড়ীখনক ফ'ল' কৰি যাওঁ আৰু বোকাঘাট আৰক্ষীৰ সহযোগত আমি তাত গাড়ীখন ধৰিবলৈ সক্ষম হওঁ আৰু অপহৃত ড্ৰাইভাৰ ভাৰিছ গাজীক আমি তেওঁলোকৰ পৰা উদ্ধাৰ কৰোঁ আৰু যিকেইজন দুৰ্বৃত্ত তেওঁলোকক আমি তাত কৰায়ত্ব কৰোঁ। আৰু ইতিমধ্যে আমাৰ মাননীয় SDPO ছাৰো বোকাঘাট গৈ উপস্থিত হয়। তেওঁৰ নিৰ্দেশ অনুসৰি আমি তেওঁলোকক নিজৰ হেফাজতত লৈ জখলাবন্ধা থানাত আনোঁ। সোধপোছ কৰি গম পাওঁ যে দুৰ্বৃত্তকেইজনে ট্ৰাক ড্ৰাইভাৰজনক ধন দাবী কৰিছিলে, তেওঁলোকৰ গাড়ীত এক্সিডেণ্ট কৰিছে বুলি আৰু দিব নোৱাৰাৰ বাবে তেওঁলোকে লৈ যায় 55,000 টকাৰ তেওঁলোকে গুগল পে' যোগে ধন দাবী কৰিছিল। ইতিমধ্যে সেইকেইজন তেওঁলোক গোলাঘাট বৰপথাৰৰ হয়। নিতেশ সিং, সন্তোষ চৌধুৰী, ৰাহুল কৈৰী, সনু শ্বাহ, ধীৰাজ শ্বাহ। এই সংক্ৰান্তত আমি ইতিমধ্যে এটা জখলাবন্ধা থানাৰ গোচৰ নং 16/2025 আণ্ডাৰ ছেকশ্যন 126 (2) 115 140 3/3 5 BNSৰ আমি এটা গোচৰ ৰুজু কৰিছোঁ আৰু আজি আমি তেওঁলোকক মহামান্য আদালতত হাজিৰ কৰাম। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।